তো এইটোৰ কাৰণে যোনে ঈশ্বৰৰ ৰাস্তাত চলিব হি প্ৰটেক্টেড হ'বই, সুৰক্ষিত হ'বই। আৰু যোনে ঈশ্বৰৰ ৰাস্তাত নচলিব হি শান্তি কি বস্তু এইটো জীৱনত কেতিয়াও দেখি নাপাব। আজি কোনোবাই যদি পবিত্ৰ আত্মাৰ কাৰণে হাবিয়া হয় তেনেহ'লে এন্তক ঈশ্বৰে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ কৰিব। বহুত পৰিয়ালবিলাকৰ প্ৰাৰ্থনাটো এতিয়ালৈকে উত্তৰ পোৱা নাই, কাৰণটো হ'ল প্ৰাৰ্থনাত জুই নাই, আত্মাৰ জুই নাই। তো আহক আমি আত্মাত কেনেকুৱা বাঢ়িবলৈ লাগে। আজি মই কিছুমান ইম্পৰ্টেণ্ট বিষয়বিলাক ক'বলৈ বিচাৰিছোঁ। আৰু যি মানুহবিলাকে একচুৱেলি হাবিয়াটো শেষ হৈ গ'ল, যাৰ তাত হাবিয়া নাই, যাৰ তাত ভোক নাই, সেই মানুহবিলাকে কেতিয়াও আত্মাত আগবাঢ়িবলৈ নোৱাৰে। কোনোবাই যদি ভোক মৰি গ'ল, এনেকুৱা ফাষ্টিং প্ৰেয়াৰ যদি ভোক নাই তেনেহ'লে সেই আত্মাত মৰিলে। হালেলুয়া। তো এইটোৰ কাৰণে যোনে ঈশ্বৰৰ ৰাস্তাত চলিব হি প্ৰটেক্টেড হ'বই, সুৰক্ষিত হ'বই। আৰু যোনে ঈশ্বৰৰ ৰাস্তাত নচলিব হি শান্তি কি বস্তু এইটো জীৱনত কেতিয়াও দেখি নাপাব। হালেলুয়া। শান্তি কি বস্তু সি দেখি নাপাব। ঈশ্বৰৰ যে সুৰক্ষিত আছে সেইটো সি দেখি নাপাব। আৰু এতিয়া ঈশ্বৰে দৰ্শনত দেখুৱাই আছে, কোনোবাই যদি সিটো এনয়ন্টিং লগত যদি কানেক্টিং হয় কোনোবা পৰিয়াল, তেনেহ'লে সিহঁতৰ পৰিয়ালত স্বৰ্গদূতবিলাকে ৰক্ষা কৰে। হালেলুয়া। আৰু কোনোবাই যদি সেই এনয়ন্টিং লগত ঈশ্বৰৰ দাসৰ অভিষেকৰ লগত যদি এনয়ন্টিঙত কানেক্টেড নাই, সেই পৰিয়ালত একচুৱেলি এঞ্জেলছবিলাকে গাৰ্ড নকৰে কৈছে। তেনেহ'লে সেইটো সময়ত আপোনাৰ পৰিয়াল কোনটো সময়ত কেনেকুৱা বেমাৰ আহিব ইয়াৰ গেৰেণ্টি নাই। আৰু কোনোবাই যদি সেই ঈশ্বৰৰ অভিষেকত এনয়ন্টিঙত যদি নাথাকে, সিহঁতৰ তাত পাথৰ হ'ব পাৰে, টিউমাৰ হ'ব পাৰে, কেঞ্চাৰ হ'ব পাৰে। সেইটোৱে ঈশ্বৰৰ আত্মাই দেখুৱাইছে, এইটোৰ কাৰণে আমি জাগি উঠিবলৈ লাগে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। আৰু যেতিয়া আপুনি সেই এনয়ন্টিঙত সেই ঈশ্বৰৰ আত্মাৰ লগত থাকিব, সেই ঈশ্বৰৰ উপস্থিতিত আপুনি থাকিব, তেতিয়া আপোনাক সেইটো ভয়ংকৰ দিনতো কোনো এটা বেমাৰে চুবলৈ নোৱাৰিব। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। আহক আমি এতিয়া আমি ঈশ্বৰৰ বাক্যটো আমি ধ্যান দিম। যোহনে লিখা 6:63, মোৰ পাছত চবে পঢ়িব। आत्मा तो जीवनदायक है, शरीर से कुछ लाभ नहीं। जो बातें मैंने तुमसे कही है वे आत्मा है और जीवन भी है। जी बाक्যবোৰ যীশু খ্ৰীষ্টই মুখৰ পৰা ৰিলিজ কৰিছে, সেই ৰিলিজ কৰা বাক্যবিলাকে বোলে আত্মা কৈছে, আৰু হিয়ে মানুহক জীৱন দিয়ে। বাইবেলৰ হিচাপত যি কথাবোৰ আমি কয় তেনেহ'লে আমি আত্মাক ৰিলিজ কৰা হয় কৈছে। বুজি পাইছেনে পোৱা নাই? আজি আপুনি সেই সপ্তাহৰ মাজত কেনেকুৱা শব্দ আপুনি উচ্চাৰণ কৰিছে, একচুৱেলি আপুনি আত্মাক ৰিলিজ কৰি আছে। আপুনি স্পিৰিটক ৰিলিজ কৰি আছে, আত্মাক ৰিলিজ কৰি আছে। সেইটোৰ কাৰণে সদায় মই শিকাই থাকো, আমি যিমান পাৰে মুখৰ পৰা ভাল এটা কথাটো আমি ৰিলিজ কৰিবলৈ লাগে, সেইটো আত্মা হয়। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। আজি যদি ৰাতিপুৱাই যদি খঙৰ যদি শব্দবিলাক যদি ৰিলিজ কৰিছে, তেনেহ'লে তেওঁ এংগাৰৰ স্পিৰিট, খঙৰ আত্মাকে ৰিলিজ কৰি আছে, আৰু আজিৰ দিনটো কেতিয়াও ভাল নহ'ব। কথাটো বুজিছে না? যিবোৰ বাক্য মই ৰিলিজ কৰে সেইটো আত্মা হয়, আৰু সেই কথাবোৰে আজি কি হয় আত্মিক জগতত ইটোৱে কাম কৰে। আজি শয়তানে কাম কৰিব কাৰণে মানুহৰ পৰা কথা লাগে। কোনোবা ওজাই কাকবা যদি মাৰিবলৈ লাগে তেনেহ'লে শয়তানক সি বাক্য ৰিলিজ কৰিবলৈ লাগে, আৰু সেই বাক্যই আত্মা হয়, আৰু সেই আত্মাই কাম কৰে মানুহক মৃত্যু কৰিবৰ কাৰণে। আমি যে কয় নহয় মানুহবিলাকক আগতে ঈশ্বৰক নজনা আগত, সেই মানুহটো এদিন এক্সিডেণ্ট হ'বই। সঁচাকৈ আমি 1 মাহ পাছত 2 মাহ পাছত এক্সিডেণ্ট হোৱাটো শুনি পায়। কাৰণটো হ'ল আমিয়ে বাক্যটো ৰিলিজ কৰিছে, আৰু সেই বাক্যটো আত্মা হয় আৰু তেওঁৰ জীৱনত কাম কৰিলে। আজি আপুনি যদি বেয়া শব্দ যদি আপুনি ৰিলিজ কৰিছে, মানে আপুনি বেয়া আত্মাক ৰিলিজ কৰি আছে। হয় আপুনি গীৰ্জাত আহি আছে, বাইবেল ধৰি আছে, কিন্তু বেয়া শব্দক আপুনি ৰিলিজ কৰিছে, মানে আপুনিয়ে বেয়া আত্মাক ৰিলিজ কৰি আছে, আৰু সেই আপোনাৰ বেয়া শব্দটো লৈ পেলাই আজি শয়তানে কাম কৰি আছে।
বাইবেলত লিখা আছে আইজাইয়া 54:17 কোনিও এটা হাতিয়াৰ বলে আপোনাৰ এগেইনষ্টত শয়তানে খাৰা কৰিবলৈ নোৱাৰে কৈছে আপুনি যদি সাৱধানেৰে চলে ইতনা পাৱাৰফুল প্ৰভু কা বচন হে কোনোবাই যদি আপোনাক গিৰাবৰ কাৰণে যদি কিবা এটা যদি বেয়া প্লান যদি বনাই আছে তেনেহলে আপুনি সেই ব্যক্তিবিলাকক উল্টা সেই বেয়া প্লানত হেন্তকে গিৰাব পাৰিব কৈছে ঈশ্বৰৰ আত্মাৰ যোগেদি কৈছে হালেলুয়া কোনোবাই মোৰ এগেইনষ্টত কাম কৰি আছে আৰু ঈশ্বৰৰ পৰা মই পাবলগীয়া ভাগটো কি হয় যিটো প্লান কৰিছে মোক নষ্ট কৰিব কাৰণে হেন্তে বলে এনেকুৱা নষ্ট হ'ব বলে হালেলুয়া আৰু সেই ব্যক্তিবিলাকক বলে ঈশ্বৰে প্ৰটেক্ট কৰিব আজি আপোনাৰ জীৱনত শয়তানে প্ৰগ্ৰামিং কৰি আছে আজি শয়তানে আপোনাক গিৰাবৰ কাৰণে নষ্ট কৰিবৰ কাৰণে প্লানিং কৰি আছে আজি আপুনি যদি সাৱধানেৰে যদি আপোনাৰ মুখৰ পৰা যদি বাক্য যদি ৰিলিজ নকৰে তেনেহলে সেই বাক্যৰ যোগেদি আপুনি নষ্ট হ'ব হালেলুয়া আজি আমি যিবোৰ কথা আমি ৰিলিজ কৰোঁ এইটো স্পিৰিট হয় বহুত মতা মানুহবিলাকে কয় এই মোৰ মাইকী নহ'ব আৰু সঁচাকৈ আপোনাৰ মাইকী আপোনাৰ আগতে নহয়ে আপুনি ক'ব মোৰ ল'ৰা ছোৱালী একো কামতে নাই ঠিক নাই সঁচাকৈ আপোনাৰ চকু আগতে বিৰি খাই আহিব ঠিকে নাই আপুনি ৱৰ্ড ৰিলিজ কৰিছে আত্মা হয় বাইবেলত কৈছে যীশুৱে কৈছে মই যিবোৰ কথা কৈছে এইটো আত্মা হয় আজি আমাক কৈছে তেৱে বোলে মষ্ট হাই গড আৰু আমিও গড বোলে তেৱে মহান ঈশ্বৰ বোলে আৰু আমিয়ে ঈশ্বৰ বাইবেলত লিখা আছে হালেলুয়া তেনেহলে আপোনাৰ শব্দবিলাকো আত্মা হয় না নহয় তেনেহলে আপোনাৰ মুখৰ পৰা যদি আপুনি যদি বেয়া যদি কথাবিলাক ওলায় তেনেহলে হিটোৱে আত্মিক জগতত গৈ পেলাই কাম কৰে হালেলুয়া হেতৰ কাৰণে আহক আমি বেয়া শব্দবিলাক আমি ৰিলিজ কৰা ব্যক্তি হ'বলৈ নালাগে মই নহ'ব আৰু মানে নহ'বই মই হ'ব প্ৰভুৰ নামত মই কৰিমে মই সাকসেস হ'মে সঁচাকৈ হিটো আত্মা হয় এদিন হ'বই হালেলুয়া প্ৰেজ দ্য লৰ্ড যোহনে লিখা চেপ্টাৰ 37-39 কৈছে কোনোবাই যদি পিয়া আছে তেনেহলে মোক বিশ্বাস কৰি পেলাই মোৰ ওচৰলৈ প্ৰাণ কৰা মই হেন্তক কি দিম কৈছে পবিত্ৰ আত্মা দিম কৈছে আৰু হেন্তে প্ৰাণ কৰিব আৰু হেন্তৰ হৃদয়ৰ ভিতৰৰ পৰা সেই পবিত্ৰ আত্মা নৈবোৰ বোলে নদী নহয় নৈবোৰ ইয়াতে বেলেগ বেলেগ ধৰণৰ ঈশ্বৰৰ এনয়ন্টিং ৰিলিজ হ'ব আজি কোনোবাই যদি পবিত্ৰ আত্মাৰ কাৰণে হাবিয়া হয় তেনেহলে হেন্তক ঈশ্বৰে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ কৰিব হালেলুয়া প্ৰেজ দ্য লৰ্ড হালেলুয়া আৰু কোন ব্যক্তিটো পবিত্ৰ আত্মাৰ কাৰণে হাবিয়া হয় হিটো আমি গম পাই কেনেকুৱা গম পাই হেন্তে উঠোঁতে বহুতে কথা পাতোতে সদায় পবিত্ৰ আত্মাৰ বিষয় কথা পাতে মানে সেই পবিত্ৰ আত্মাৰ কাৰণে হাবিয়া হয় উঠোঁতে বহুতে সদায় জগতৰ বিষয়বিলাক যদি কথা পাতে তেনেহলে সি জগতৰ ব্যক্তি হয় সদায় যদি সি উঠোঁতে বহুতে কাৰোবাৰ লগত যদি কথা পাতি থাকে তেনেহলে আত্মিকৰ কথা তেনেহলে সি আত্মিক মানুহ হয় আৰু কোনোবাই সদায় সংসাৰৰ কথা কেনেকুৱা খাব কেনেকুৱা চলিব গীৰ্জাত কি কমপ্লেইন কৰিছে ইবাৰ প্ৰগ্ৰামত কোনে কি কৰিছে কোনে কি কৰা নাই আৰু কোনে কেনেকুৱা চলিছে সদায় যদি কমপ্লেইন কৰি থাকে সেই ব্যক্তিটো একচুয়ালি কাৰ্নেল হয় হালেলুয়া যদিও আজি আপুনি আপোনাৰ চকুৰ লগত দেখিছে বেয়া কামবিলাক যদিও আপোনাৰ আগত কোনোবা মেম্বাৰে সিগাৰেট খাই আছে আপুনি তেও খাবলৈ নালাগে কৈছে হলিও মানা নাই কি কৰিব আপুনি মাৰি খেদি আপুনি তো চিধা কৰিবলৈ নোৱাৰে তো আপুনি তাক সদায় বদনাম কৰি থাকাতকৈ আপুনি পবিত্ৰ আত্মাৰ সেই আত্মিক বিষয়বিলাক ৰিলিজ কৰ যাতে সেই ব্যক্তি এদিন সলনি হয় হালেলুয়া কেতিয়াবা আমি হেন্তৰ উপদ্ৰৱটো কেতিয়াবা আমি হেন্তৰ অসহ্য অভদ্ৰামী স্বভাৱবিলাকক দেখিলে আমাৰ আঘাত হৈ যায় এই মৰিলেও ভাল হ'ব বোলে কিন্তু সেইবিলাক ক'বলৈ নালাগে হালেলুয়া যেতিয়া আপুনি সেই বেয়া শব্দবিলাক ৰিলিজ কৰিব তেনেহলে আপুনি শয়তানক লগ লাগি পেলাই আপুনি স্পিৰিট ৰিলিজ কৰি আছে আৰু সেই মুখৰ শব্দটো আমি সাৱধান নোহোৱাৰ কাৰণে আমি আত্মিক জগতত আমি আগবাঢ়িবলৈ পৰা নাই পৰিয়ালত আজি আপোনালোকে কেনেকুৱা কথা পাতে লগৰীয়াৰ লগত কেনেকুৱা কথা পাতে হালেলুয়া কাম কৰা মানুহবিলাকে যেতিয়া একেলগত বহিব কেলে ডায়লগ মাৰি থাকে বেছি
মুখৰ পৰা যি ফাল্টু ডায়লগ ওলাই আপুনি একচুয়ালি আত্মাক ৰিলিজ কৰিছে আৰু আপোনাৰ জীৱন এনেকা ফাল্টু বেকাৰতে গুচি যাব একো পৰিৱৰ্তন নহব হালেলুয়া ইটোৰ কাৰণে আপোনালোকে মুখৰ পৰা ওলোৱা শব্দবিলাক আপোনালোকে সাৱধানেৰে আপোনালোকে চলিবলৈ লাগিব হালেলুয়া আৰু আপোনালোকে ঈশ্বৰক লৈ পেলাই যেতিয়া ভাল শব্দবিলাক ৰিলিজ কৰিব তেনেহলে আপোনালোকে আত্মাক ৰিলিজ কৰি আছে আৰু এদিন সেই আত্মাই আপোনাক সহায় কৰিব আৰু আপুনি আত্মিক ব্যক্তি হ'ব হালেলুয়া প্ৰেজ দ্য লৰ্ড আজি মই আত্মাৰ কথাটো কৈ আছো এতিয়া মই আৰু যাম Romans chapter 8:26 আমি কেতিয়াবা নাজানো কেনেকুৱা ধৰণৰ প্ৰাৰ্থনা কৰিবলৈ লাগে কেতিয়াবা আমি কি প্ৰাৰ্থনা কৰিব লাগে কেনেকুৱা ধৰণৰ প্ৰাৰ্থনা কৰিব লাগে আমি নাজানো কিন্তু পবিত্ৰ আত্মাই বলে আমাক সহায় কৰে কেনেকুৱা প্ৰাৰ্থনা কৰিবলৈ লাগে আৰু পবিত্ৰ আত্মাই কন্দন কৰি পেলাই প্ৰাৰ্থনা কৰিবলৈ আমাৰ স্পিৰিটক সহায় কৰে বলে আমাৰ আত্মাটো কেতিয়াবা দুৰ্বল হৈ যায় কেতিয়াবা আমি প্ৰাৰ্থনা কৰিব লাগে হলিও প্ৰাৰ্থনাত মানে কৰিব কাৰণে শক্তি নোপোৱা নিচিনা হৈ যায় ঈশ্বৰৰ ৰাস্তাত চলিবলৈ লাগে হলিও চলিবলৈ নোৱাৰা নিচিনা হৈ যায় ভাগৰ লাগি যায় আত্মিক জীৱনত সেইটো সময়ত বলে পবিত্ৰ আত্মাই নিজে সহায় কৰে বলে আমাক হালেলুয়া আৰু সেই পবিত্ৰ আত্মাই শব্দবিলাক আনি দিয়ে বলে কেনেকুৱা ধৰণৰ প্ৰাৰ্থনা কৰিবলৈ লাগে কিয়ৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ লাগে কাৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ লাগে আৰু কেনেকুৱা শব্দবিলাক লৈ পেলাই প্ৰাৰ্থনা কৰিবলৈ লাগে সেই পবিত্ৰ আত্মাই বলে আমাৰ আত্মাৰ সৈতে তেৱে আমাক মদত কৰে হালেলুয়া আজি আপোনাৰ প্ৰাৰ্থনাৰ জীৱনত আপুনি মনত যিটো বাইহাত আছে হিটো মাত্ৰ পেকাই থাকিলে নহব কেতিয়াবা আপোনাৰ বাক্যবিলাকক আপুনি এৰি পেলাই প্ৰভু মই নাজানো মই কেনেকুৱা প্ৰাৰ্থনা কৰিম কোনটো শব্দৰে মই প্ৰাৰ্থনা কৰিম মই নাজানো তোমাৰ আত্মাই মোক সহায় কৰা তোমাৰ আত্মাই মোক প্ৰাৰ্থনাত মদত কৰা যেতিয়া আপুনি নিজকে সাৰেন্ডাৰ কৰিব তেতিয়া পবিত্ৰ আত্মাই আপোনাক প্ৰাৰ্থনা কৰাত সহায় কৰে হালেলুয়া কেতিয়াবা আপুনি সেই বাক্যক পঢ়িছে কিন্তু সেই বাক্যক আপুনি প্ৰেক্টিকেলি কাম কৰিছে না কেতিয়াবা আপুনি পবিত্ৰ আত্মাক আপোনাৰ আত্মাৰ সৈতে আপোনাৰ সৈতে প্ৰাৰ্থনা কৰিবৰ কাৰণে এলাউ কৰিছে না যদি হেতু প্ৰাৰ্থনাটো আজিলৈকে কৰিব পৰা নাই মানে আপুনি এতিয়াও আত্মিক জগতত খুচকাৰি যাব কাৰণে বহুত কমজোৰি হৈ আছে হালেলুয়া প্ৰেজ দ্য লৰ্ড আপুনি আত্মিক জীৱনত আগবাঢ়িবৰ কাৰণে পবিত্ৰ আত্মাই সহায় কৰিব কেনেকুৱা ধৰণৰ প্ৰাৰ্থনা কৰিবলৈ লাগে হালেলুয়া প্ৰেজ দ্য লৰ্ড 1 Corinthians 14:14 যেতিয়া আপুনি আত্মাৰে প্ৰাৰ্থনা কৰিব আত্মাক প্ৰাৰ্থনা কৰিবৰ কাৰণে আপুনি এলাউ কৰিব তেতিয়া আপোনাৰ জ্ঞান বুজা শক্তি বলে একো কামতে নাহে কৈছে পবিত্ৰ আত্মাই কি কি বিষয় প্ৰাৰ্থনা কৰি আছে আপুনি নিজৰ জ্ঞানে একো নাজানে কৈছে তেতিয়া আত্মাহে ডাইৰেক্টলি আপোনাৰ আত্মাক লৈ পেলাই প্ৰাৰ্থনা কৰি আছে আপোনাৰ জ্ঞানৰ যিটো প্ৰাৰ্থনা আপোনাৰ যিটো মাথাৰ পৰা অহা প্ৰাৰ্থনা ইটো আপুনি প্ৰাৰ্থনা কৰি কৰি এদিন আপুনি ভাগৰ লাগিব 8 ঘণ্টা ধৰি প্ৰাৰ্থনা কৰিলে আপুনি আৰু কোনটো পইণ্ট ল'ব যেতিয়া আপুনি মই নোৱাৰি আৰু এতিয়া প্ৰভু তোমাৰ হাতত মই ফুটাই দিছো হলি স্পিৰিট সহায় কৰা তেতিয়া পবিত্ৰ আত্মাই কাম কৰিব আৰু পবিত্ৰ আত্মাই তেতিয়া শব্দবিলাক আনিব হালেলুয়া কেনেকুৱা শব্দৰে প্ৰাৰ্থনা কৰিবলৈ লাগে কেনেকুৱা উচ্চাৰণেৰে প্ৰাৰ্থনা কৰিবলৈ লাগে তেতিয়া আপুনি প্ৰাৰ্থনা কৰা নাই আপোনাৰ আত্মাক লগ লাগি পেলাই মদত দি পেলাই পবিত্ৰ আত্মাই আপোনাৰ কাৰণে ঈশ্বৰৰ তাত নিবেদন কৰি আছে কৈছে হালেলুয়া প্ৰেজ দ্য লৰ্ড অন্য ভাষাৰে প্ৰাৰ্থনা কৰাটো শয়তানৰ নহয় শয়তানৰো ভাষা আছে আৰু সেই শয়তানৰ ভাষাও আমি নজনা ভাষাই হয় কিন্তু শয়তানৰ ভাষাটো বেলেগ হয় আৰু ঈশ্বৰৰ ভাষাটো বেলেগ হয় হালেলুয়া পবিত্ৰ আত্মাই থাকি পেলাই যিটো অন্য ভাষা আপুনি নুবুজা ভাষাত প্ৰাৰ্থনা কৰে ইটো বেলেগ হয় আৰু কোনোবা ব্যক্তিয়ে যদি অন্য ভাষাৰে যদি প্ৰাৰ্থনা কৰে তেনেহলে আপোনাৰ বুজা শক্তিটো একো কামতে নাহে কৈছে কিন্তু আপোনাৰ আত্মা লগত আপুনি প্ৰাৰ্থনা কৰি আছে আৰু আপোনাৰ আত্মা বলবনতকৈ বলবন হৈ যাব মজবুতৰ পৰা মজবুত হৈ যাব হালেলুয়া প্ৰেজ দ্য লৰ্ড
আজি কি আপোনালোকে সেই পবিত্ৰ আত্মাক প্ৰাৰ্থনা কৰিবৰ কাৰণে এলাও কৰিব পাৰিব জানো? আপোনাৰ জ্ঞানেৰেতো আপুনি লিমিটেড হয়। তো সেইটো সময়ত আত্মাত প্ৰাৰ্থনাতে যদি আধা ঘণ্টা ৱৰ্শ্বিপ কৰিবলৈ লাগে, তেনেহ'লে আপুনি কোনটো ভাষাৰে প্ৰাৰ্থনা কৰিব? এতিয়া কাৰ সহায়েৰে প্ৰাৰ্থনা কৰিব? উইদাউট হলি স্পিৰিট আপুনি বৰিং লাগিব ৱৰ্শ্বিপ। পবিত্ৰ আত্মা অবিহেনে আপুনি যদি ৱৰ্শ্বিপ কৰে, তেনেহ'লে আপুনি বৰিং লাগি যাব। কাৰণটো হ'ল সিহঁতে জানা নাই পবিত্ৰ আত্মাক লৈ পেলাই কেনেকুৱা ঈশ্বৰক ৱৰ্শ্বিপ কৰিবলৈ লাগে, প্ৰেয়াৰ কৰিবলৈ লাগে। কেতিয়াবা এনেকুৱা মই টেষ্টমেনিবিলাক শুনিছোঁ, এজন ছোৱালী কোৰিয়ানৰ হয়, জাষ্ট ৱৰ্শ্বিপ কৰি আছে আৰু এনে প্ৰাৰ্থনা কৰি আছে, আত্মাৰে পৰিপূৰ্ণ হোৱা এটা সৰু এটা এনেকুৱা গেডাৰিঙত দৰ্শন দেখুৱাইছে, কৈছে স্বৰ্গ আৰু নৰক। আজি আপোনাৰ আত্মাত কেলে ঈশ্বৰে দৰ্শন দেখাবলৈ পাৰা নাই? আত্মাৰে প্ৰাৰ্থনা নকৰে, আপোনাৰ জ্ঞানেৰেহে প্ৰাৰ্থনা কৰে। আপোনাৰ শাৰীৰিক হিচাপত আপোনাৰ মাইণ্ডৰ লগতহে প্ৰাৰ্থনা কৰে। আপুনি ভাবিব পাৰে আমাৰ পাষ্টৰ দেখোন কেতিয়াবা খাৰালাবা খুৰালাবা হয়, কিন্তু পবিত্ৰ আত্মা নাইও কয়। কি কৈ আছে? হয়, মই এনেকুৱা ডুপ্লিকেট মানুহবিলাককহে কৈছোঁ, অৰিজিনেলক মই নকয়। হালেলুয়া। মই নিজে টাংছৰ গিভ আছে। আমাৰ মণ্ডলীত যিমানখিনি টাংছত ৰিলিজ হৈছে, একচুৱেলি মোৰ এনইণ্টিঙৰ যোগেদিহে ৰিলিজ হৈছে। অলৰেডি মোৰ তাত আছে, মোৰ আত্মিক পিতৃৰ তাত আছে। যেতিয়া আমি অন্য ভাষাৰে আত্মাৰে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ পেলাই অন্য ভাষাৰে প্ৰাৰ্থনা কৰে, মানে আমাৰ বুজা শক্তিটো একো কামত নাহে। আত্মাহে জানে। আৰু বাইবেলত কৈছে সবচেয়ে হাইয়েষ্ট লেভেলত প্ৰাৰ্থনাটো হ'ল আত্মাৰে প্ৰাৰ্থনা কৰাটো। হাইয়েষ্ট লেভেল প্ৰাৰ্থনাৰো লেভেল আছে। আমি যে যিটো আমাৰ জ্ঞানেৰে প্ৰাৰ্থনা কৰে, এইটো এটা লেভেল হয়। ইয়াতকৈ ওখ লেভেল গেহেৰাকৈ যদি আপুনি প্ৰাৰ্থনাত যাব বিচাৰিছে, তেনেহ'লে আপুনি আত্মাৰেহে প্ৰাৰ্থনা কৰিবলৈ লাগে। তেতিয়া আপোনাৰ বুজা শক্তিটো একো কামতে নাহে, কিন্তু পবিত্ৰ আত্মাই একদমবাৰে আপোনাক চলাই আছে। মই যে এটা টেষ্টমনিটো মই কৈছিলোঁ, মনত আছে না? এজন পাইলটৰ বিষয়। প্লেনটো উৰণ দিছে, 100জনতকৈ বেছি পেচেঞ্জাৰক লৈ পেলাই পাইলট হয় হাজবেণ্ড, নিজৰ ৱাইফটো বহুত ভাল বিশ্বাসী হয়, আত্মাৰে পৰিপূৰ্ণ কৰা বিশ্বাসী হয়। 1:30 বা 2টা বাজিত পবিত্ৰ আত্মাই জগাইছে, উঠিছে। কি কৰিব লাগে একো নাজানে, জাষ্ট প্ৰভু মই নাজানো, মোৰ জ্ঞান নাই, কিয়ৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে সেই নিশা ৰাতিত, মোৰ আইডিয়া নাই। পবিত্ৰ আত্মাক চাৰেণ্ডাৰ কৰিছে, পবিত্ৰ আত্মাই লিড কৰিছে, দিছে একদমবাৰে আত্মাত, নিজে বুজি পোৱা নাই। 1 ঘণ্টা ধৰি প্ৰাৰ্থনা কৰি আছে। যেতিয়া 1 ঘণ্টা প্ৰাৰ্থনা শেষ হোৱাৰ পাছত ফোন কল আহিছে, তোমাৰ হাজবেণ্ড যিটো ফ্লাইটটো লৈ গৈছিলে, সেই ফ্লাইটটো ক্ৰাছ হৈ গ'ল আৰু এজনো বাচা নাই। কৈছে হা, এজনো বাচা নাই। লাষ্টত যেতিয়া মানুহবিলাক গৈ পালে, ৰেস্কিউ টিমবিলাকে গৈ পালে, তেতিয়া দেখিলে পাইলটটো দেখোন ঠিকে আছে, চব মৰি গ'ল। সেইদিনাখনৰ পৰা সেই পাইলটটো এতিয়া প্ৰভুৰ কাম কৰি আছে, আজিও জীয়াই আছে সেই ব্যক্তি। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। আমাৰ মণ্ডলীত কি টাংছত প্ৰাৰ্থনা কৰাটো, অন্য ভাষাৰে প্ৰাৰ্থনা কৰাটো ইনচাল্ট কৰা কোনোবা আছে নেকি? কিন্তু এনেকুৱাও হ'ব নালাগে জোৰ জবস্তি মাথাত ধৰি ধৰি এই অন্য ভাষাৰে প্ৰাৰ্থনা কৰ কৈ আছে, গাৰো ভাষা স্বৰ কাতালিস্বৰ কি কৈ আছে তাৰ পাছত কৈছে টাংছত আহিছে কৈছে, নহ'লে গাৰো ভাষাতে দি আছে। আৰে টাংছত প্ৰাৰ্থনা ক'লে টাংছত প্ৰাৰ্থনা ৰিলিজ নহয়, ইটো আত্মাৰ পৰাই ৰিলিজ হয়। আপুনি যেতিয়া জ্ঞান থাকিব, তেতিয়াই বস্তুটো ব্যৱহাৰ কৰিব পাৰিব। হালেলুয়া। আজি আত্মাৰে প্ৰাৰ্থনা কৰিবৰ কাৰণে আপোনাক আত্মাৰ জ্ঞানবিলাক খুলিবলৈ লাগিব আগত, তাৰ পাছতে এক্টিভেট হ'ব। বুজি পাইছে না পোৱা নাই? 1 Corinthians 14:2। হালেলুয়া। এতিয়া মই নাজানো কাৰ জীৱনত কেনেকুৱা পৰিস্থিতি হৈ আছে, হয় না নহয়? এতিয়া মই নাজানো, মোৰ বাউণ্ডাৰীত আহি পেলাই কোনোবা কিজানি যাদু টনা কৰিবও পাৰে, কিন্তু যেতিয়া মই আত্মাৰে প্ৰাৰ্থনা কৰিব, আত্মাই দেখি আছে। হালেলুয়া। তেতিয়া সেই আত্মাই, পবিত্ৰ আত্মাই মোৰ শত্ৰুৰ এগেইনষ্টতো প্ৰাৰ্থনা কৰিব, তেতিয়া সেই শত্ৰু মোক একো কৰিবলৈ নোৱাৰে। কেতিয়াবা আপুনি নাজানে আপোনাৰ গোটেই দিনটো, গোটেই ৰাতিটো কেনেকুৱা শয়তানে আপোনাক নষ্ট কৰিবৰ কাৰণে প্ৰগ্ৰামিং কৰিছে, কিন্তু আপুনি যেতিয়া আত্মাৰে প্ৰাৰ্থনা কৰিব, তেতিয়া সকলোবোৰ শয়তানৰ প্ৰগ্ৰামিংটো পবিত্ৰ আত্মাই জানে না নাজানে? পবিত্ৰ আত্মাই দেখি আছে না দেখা নাই? পবিত্ৰ আত্মাৰ মদতত যেতিয়া আপুনি হাইয়েষ্ট লেভেলত প্ৰাৰ্থনাত যাব,
তেতিয়া আপোনাৰ সকলো শত্ৰুৰ পৰা আপুনি ছুটকাৰা উদ্ধাৰ পাব না নাপাব? হালেলুয়া। কালি কি হ'বলৈ গৈ আছে আপোনালোকে নাজানে, হয় না নহয়? কিন্তু কালি যদি কিবা এটা দুৰ্ঘটনা থাকিলেও আপুনি যদি আত্মাৰে যদি প্ৰাৰ্থনা কৰে তেনেহ'লে আপুনি একো বুজি পোৱা নাই কি কৈ আছে। আপোনাৰ আত্মাই আপোনাক জোৰ কৈ প্ৰাৰ্থনাত লগাই আছে, তেতিয়া সকলোবোৰ কালিৰ যিটো দুৰ্ঘটনা কেনচেল। হালেলুয়া। বুজি পাইছে নে পোৱা নাই? আৰু যি ব্যক্তি পবিত্ৰ আত্মাক এলাও কৰে সেই ব্যক্তিবিলাকে আত্মাত গ্ৰথ হ'ব। যি পৰিয়ালে পবিত্ৰ আত্মাৰ জুয়ক লৈ পেলাই চলি থাকিব সেই পৰিয়ালতে সুৰক্ষিত হৈ থাকিব আৰু শয়তানে কোনো আক্ৰমণ কৰিবলৈ নোৱাৰে। যেতিয়া আত্মাক লৈ পেলাই আপুনি পৰিয়ালত প্ৰাৰ্থনা কৰে তেতিয়া শয়তানে আপোনাৰ প্ৰাৰ্থনাক ধৰি ৰাখিবলৈ নোৱাৰে। নহ'লে ধুঙা নিচিনা এনেকুৱা ওপৰত যাব আৰু আধা শয়তানে গছকি পেলাই চেষ্টা কৰিব। বহুত পৰিয়ালবিলাকৰ প্ৰাৰ্থনাটো এতিয়ালৈকে উত্তৰ পোৱা নাই, কাৰণটো হ'ল প্ৰাৰ্থনাত জুই নাই, আত্মাৰ জুই নাই। বহুত মানুহবিলাকক কয় প্ৰাৰ্থনা কৰিছে না কৰা নাই, এই কান্দি কান্দি ফাষ্টিং থাকি থাকি কিমান প্ৰাৰ্থনা খুজিছে হ'লেও উত্তৰ পোৱা নাই, ৰিজাল্ট অহা নাই। কাৰণটো হ'ল আপোনাৰ প্ৰাৰ্থনা আধাতে শেষ। আজি আপোনাৰ প্ৰাৰ্থনাটো ঈশ্বৰৰ ৰিজাল্ট আনিবৰ কাৰণে আপুনি আত্মাৰে প্ৰাৰ্থনা কৰিবলৈ লাগে। আৰু কোনোবা যদি ব্যক্তিয়ে যদি আত্মাৰে যদি প্ৰাৰ্থনা নকৰে তেনেহ'লে সেই ব্যক্তি ইমানখিনি গ্ৰথ হ'বলৈ নোৱাৰে, তাক শয়তানে এটেক কৰিবই। আধা ৰাস্তাত ইয়াৰ লৰাইটো শেষ হ'বই। কেইদিনমান পাছত কেইবছৰমান পাছত সি নিৰাশা হ'বই। আৰু যেতিয়া মানুহ নিৰাশা হয় আনক দায় দিয়ে, সেইটো মানুহৰ এটা চৰিত্ৰ হয়। সি যদি নিজে যদি নোৱাৰা লাগিব তেতিয়া সি ক'ব পাষ্টৰ ঠিক নাই ক'ব, কিন্তু নিজৰে প্ৰব্লেম। কথাটো বুজি পাইছে না? মানুহৰ এটা স্বভাৱ আছে, নিজে নোৱাৰা নিচিনা লাগিলে আনক বদনাম দিয়ে। হালেলুয়া। ৰিজাল্ট আজি আপুনি কি কথা পাতি আছে এইটো আমি নাচাই, কালিলৈ আপুনি কি কৰি আছে এইটোৱে চাব। হালেলুয়া। এইটোৰ কাৰণে যা তাৰ লগ লাগি পেলাই কথা নক'ব। আপুনি আত্মিক মানুহ হয়, আপোনাৰ মুখৰ পৰা আত্মাহে ৰিলিজ হৈ আছে। হালেলুয়া, হালেলুয়া। আপুনি বিবেচাৰ মানুহ যদি সাথ দি আছে তেনেহ'লে বিবেচাৰৰ স্পিৰিট আপোনাৰ পৰিয়ালত ল'ৰা ছোৱালী তাত সোমাব। বুজি পাইছে না পোৱা নাই? এইটোৰ কাৰণে আপুনি যদি বুজি নাপায় চুপচাপ থাক, আত্মা ৰিলিজ নহ'ব। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। চবকে সেই পবিত্ৰ আত্মাৰে কেনেকুৱা প্ৰাৰ্থনা কৰিবলৈ লাগে এইটো লাগে নে নালাগে? আৰু এটা গিফ্ট নিচিনা হয় এইটো আত্মাৰে প্ৰাৰ্থনা কৰাটো। পবিত্ৰ আত্মা যেতিয়া থাকিব তেতিয়াও ডাইৰেক্টলি গিফ্ট নাথাকিলেও সি ডাইৰেক্টলি টাংছত অন্য ভাষাৰে প্ৰাৰ্থনা কৰে। আৰু অন্য ভাষাৰে প্ৰাৰ্থনা কৰা যেতিয়া গিফ্ট আহিব মানে আপুনি অন্য ভাষাৰ যিটো লেভেলবিলাকক আপুনি গম পায়। বেলেগ বেলেগ ধৰণৰ অন্য ভাষা আছে আৰু সেই অন্য ভাষাবিলাকক আপুনি বুজিবও পাৰে যেতিয়া আপুনি অন্য ভাষাক অনুবাদ কৰিবলৈ পাৰে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড।